এইখিনি কি ঠাই? এইটো পণ্ডিতৰ বাম এইটো হয়। কিমান দিনৰ পৰা আছে? 15-20 বছৰমান হ'লে ইয়াতে কিমান ঘৰ মানুহ আছে? মোটামুটি 200 ঘৰমান আছে আৰু কি অনুমান। কিমান বছৰৰ পৰা আছে? এইটো ধৰক 15 বছৰ 10 বছৰ 20 বছৰ এনেই হৈছে আৰু মোটামুটি। তাৰমানে চৰ ভাঙি এৰে মানুহ আমি বেলেগ জেগাৰ মানুহ নহয়। আমাৰ গোৱালগিলাও জানে, আমাৰ এই পুৱাৰাম পাঠৰ ইয়াতে জানে, ইহঁতৰ লগতে আমি চলছোঁ, কিমান দিনৰ পৰা আছোঁ ইয়াতে, ইয়াতে ক'ব পাৰিব। অহা নাই নটিচ, অহা নাই নটিচ আহিলে যদি চৰকাৰৰ মাটি যদি এৰি দিবা দেয় গুচি যাম। চৰকাৰী মাটি বুলি গম পাই? হা চৰকাৰী মাটি বুলি গম পাই? চৰকাৰী তাৰমানে আমাৰ আগত পাট্টা আছিল এইগিলা ভাঙি গৈছে, ভাঙি যোৱাৰ পিছত আৰু এইবিলাক আৰু নাই চৰকাৰী হৈ গৈছে এইগিলা মাটি চব। পাট্টা কেনেকৈ নোহোৱা হ'ল? পাট্টা তাৰমানে বহুত দিন হ'ল খাজনা আমি দিয়া নাই মাটিৰ। কোনো দিয়া নাই? নাই দিয়া নাই, খাজনা দিয়া নাই। চৰকাৰী বুলি জনাৰ পিছত আপোনালোকে আছে ইয়াত? এতিয়া ক'ত যাম এতিয়া আৰু উপায় নাই আমাৰ। ধৰকচোন ইয়াতে ঘৰ আমি ইয়াতে বনাই আছোঁ যে এইখিনিত আছিলোঁ আমি, তাৰে পৰা ঘৰ ভাঙি গ'ল, ইয়াতে আহিব উঠাইছোঁ আৰু ইয়াতো স্কুলটো তাতে আছিল, স্কুলটো আমি ইয়াতে আনি ভাঙি পেলাই থৈছোঁ। তেনেকৈ আছে ইয়াতে আমি কথা পাতিছোঁ আপোনালোকে এবছৰ 1.5 বছৰ অহা বুলি কৈছে। 1 বছৰ 1.5 বছৰ নাই, আমি 1 বছৰ হ'লে ইয়াতে আহিছোঁ। এইটো এই বস্তি বনোৱা এইটো এই ইয়াতে আছোঁ, ইয়াতে গোৱালগিলাই ক'ব পাৰিব, ঘনশ্যামেও ক'ব পাৰিব, ছেক্ৰেটাৰী। মহিলাও আমাৰ আগত অনুভূতি কৈছে যে মই 1 বছৰ হ'লে ইয়াতে আহিছোঁ, এইখিনিত আহিছোঁ 1 বছৰ হ'ল। নতুনকৈ অহা বুলি কৈছে। ইয়াৰে পৰা আহে নতুন মানুহ নাই, নতুন মানুহ ইয়াতে অহা নাই, ক'ৰবাৰ বেলেগ জেগাৰ মানুহ নাই অহা নাই। আমি ইয়াৰে পৰা আহিছোঁ। এইটো আপুনি ঘোঁৰাটো চাইছে, এইটোৱে চাইছে নে নাই? এইটো ঘোঁৰা এইটো আমাৰ তাতে আছে, বস্তি এটা অলপ আছে ভাঙা। মানুহখিনি ক'ৰ ক'ৰ? হা মানুহখিনি এনে ক'ৰ? এইটো পণ্ডিতৰ বামৰ মানুহ, আমাৰ ইয়াৰে মানুহ চব, আমাৰ চব মানুহ ইয়াৰে মানুহ। মাটিৰ কাগজ কাৰো নাই কিন্তু? মাটিৰ কাগজ বৰ্তমানে কাৰো নাই। আমাৰ আগত আছিল, আটাৰ কাগজ আছিল, ইটাৰ কাগজ আছিল। এইটো নদীটো ভাঙি আছে, চৰটো ভাঙি আছে, বাগৰাই বাগৰাই ইফালৰ পৰা সিফালে এনেকৈ উঠি আছোঁ। ইয়াতে আহিছোঁ, এতিয়া ইয়াতে যদি ভাঙি যায় সিফালে মাটি আৰু উঠি আছে, এইটো চৰত যাব লাগিব। আৰু আমাৰ বেলেগৰ জেগাত আমাৰ সুবিধা নাই, কাইমত আমাৰ মাটি নাই, ক'তো নাই মাটি। চাৰ্কল অফিচৰ পৰা আমি চাৰ্কল অফিচত আমি জনাইছোঁ যে আমাৰ গৰা হলকে আছে, নেদাই এতিয়া কি কৰিম, উপায়তো নাই। এতিয়া মণ্ডল এতিয়া কোনে আছে বা এতিয়া মই ক'ব নোৱাৰোঁ। আগত ফাৰ্ষ্টত ইয়াতে মহচিন মণ্ডল আছিল, গাঁওবুঢ়া আমাৰ মস্তফা গাঁওবুঢ়া। নামটো? মোৰ নাম আবু বাক্কাৰ। গাঁওবুঢ়াই গোটেইখিনি কথা জানে আৰু? জানো, তাৰ লাটিটো তাৰ কিয় নাজানো, জানো জানবা লাগেতো। আমিতো জানো যে কাগজ আমাৰ নাই, আমাৰ এতিয়া মাটিগিলা আমাৰ আগৰ দিনত পাট্টা আছিল, এতিয়া পাট্টা নাই, এইগিলা ভাঙছি। মানে ঘোঁৰাটো একদিনে হলকাই আছে, 10 বছৰ থাকে, 20 বছৰ থাকে, এনেকৈ পাল্টা পাল্টি কৰি আছে মাটিগিলা। আমাৰ এই দকনীয়া গেজিং বিষ্ণুৰাম মেধি আমাৰ হাজো সমষ্টিৰ গৌ পালক আৰু মহ পালকৰ কাৰণে 22,000 বিঘা মাটি ৰিজাৰ্ভ কৰি দিছিলে। অল টোটেল আমাৰ আছিলে 45,000 বিঘা মাটি আছিলে। তেখেতে কি কৰিলে, 22,000 বিঘা মাটি পিজিআৰ কৰি দিলে, আৰু যেখিনি বাকী থাকিলে কিছুমান ডি ৰিজাৰ্ভ কৰিলে, কিছুমান ভিজিআৰ কৰিলে। তেখেতে কৰি পেলাই এইখিনি ৰাখি থৈছিলে। আমি 1900 আমাৰ একবাৰ এই ৰিজাৰ্ভখন ভাঙি গৈছিলে, ভাঙি যোৱাত 76 চনত অলপ অলপকৈ উঠিব ধৰে। তাৰপিছত আমাৰ গোপালকসকলে ৰিজাৰ্ভখন সংৰক্ষণৰ কাৰণে সেই সময়ৰ SDC শ্ৰী চৈতন্য তালুকদাৰৰ লগত যোগাযোগ কৰে। তেখেতে এই মাটিটোৰ আমাৰ জৰীপ কৰিছিলে। তেখেতে জৰীপ কৰি তেখেতে আমাক এইখন প্ৰমাণ পত্ৰ দিছিলে, যে এই চাৰিসীমা জুখি দিছিলে। তেখেতে জুখি দি আমাক প্ৰমাণ পত্ৰ দিছিলে যে এই চাৰো বাউণ্ডেৰীটো আপোনালোকক জুখি দিলোঁ। তেতিয়াও সেই 22,000 বিঘাই মাটি আছিলে, আপোনাৰ 22,000 বিঘা মাটি আছিলে। তাৰপিছত আমি কিছুমান বেদখলকাৰীয়ে নামানা হ'ল। নামানা হোৱাৰ পিছত আমি লেণ্ড অফ ৰেভিনিউ ৰেকৰ্ডত DCক আমি জনালোঁ যে আপুনি লেণ্ড অফ ৰেভিনিউ ৰেকৰ্ডৰ দ্বাৰা হেৰি কৰক, তেতিয়াহ'লে মাটিটো ক'ত আছে সীমাটো উলিয়াই ল'ব। তেখেতে লেণ্ড অফ ৰেভিনিউ মাটি জুখি দিলে, আমাক জুখি দি সীমাবিলাক মাৰি দিছিলে। আজি ধৰক আমি চালোঁ এটা সীমা, তাত যিটো পাকা পোষ্ট মাৰিছিল, পাকা পোষ্টটো নাই এতিয়া পৰ্যন্ত। এখিনি হ'ল আমাৰ 3 নম্বৰৰ মাটি। কিছুমান ব্যক্তিয়ে ক'ব খোজে যে আমাক এলটমেণ্ট দিয়া বুলি। ইয়াত এলটমেণ্ট নহয় তেখেতসকলৰ। প্ৰফুল্ল মহন্ত যেতিয়া মুখ্যমন্ত্ৰী হয়, এলটমেণ্টটো অলপ আগত আছে তেখেতসকল, তাত দাগবিলাক ধৰা আছে। এতিয়া সেই মাটিটো কি কৰিছে তেখেতসকলে জানো, এলটমেণ্ট পোৱা বুলি ক'লে। কিন্তু মোৰ কথা কি হ'ল, আমাৰ যিটো 3 নম্বৰ 4 নম্বৰৰ মাটি আছে, যেখিনি আমাৰ এভিকশ্যন হৈছিল, সেইখিনি মাটি আমাক এৰি দিব লাগে অতি সোনকালে। যদি তেখেতসকলে এৰি নেদায়, চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে অতি সোনকালে ভাঙি আমাৰ গোপালক মহপালকসকলক হেৰি কৰি দি এটা
ইয়াতে প্ৰকল্প গৰুসুঁতি যেনেকুৱা প্ৰকল্প কৰিছে ইয়াতো এটা প্ৰকল্প কৰিব লাগে যিহেতুকে এখন দলং বনাই আছে পাকা দলং বনাইছে বহুত টকা খৰচ হ'ব এবাৰ এই চাইডে এটা মেলপাৰাদি এটা ৰাস্তা হওক ধুনীয়া ৰাস্তা হওক এতিয়া বহুত হেৰিটো বনাওক প্ৰকল্পটো বনাওক আমিও সহযোগ কৰিম আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিক ইয়াতে সংস্থাপন দিয়ক তেখেতক এইটো বিৰাট অনুৰোধ আৰু তেখেতে যিহেতুকে এইবিলাক ভাঙি আছে ঘৰবিলাক ধৰক বেদখল উচ্ছেদ কৰি আছে তেখেতে নিয়ম অনুযায়ী হাইকোৰ্টৰ হওক সুপ্ৰিম কোৰ্টৰ হওক অৰ্ডাৰ অনুযায়ী কৰি আছে তেখেতে এইটো কৰক আৰু মোৰ এটা অনুৰোধ চক্ৰ বিষয়াক আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু আমাৰ পশ্চিমবংগ ৰাষ্ট্ৰ ছাত্ৰ সন্থা আৰু আমাৰ মিডিয়াসকলে আমাক ওতঃপ্ৰোতভাৱে সহায় কৰি আছে মহোদয়াক অনুৰোধ কৰোঁ যাতে তেখেতে বেলেগৰ কথা শুনি বিচলিত নহয় তেখেতে ৰিজাৰ্ভৰ সীমা চাওক ক'ত সীমা মাৰিছিলে ক'ত কি কৰিছিলে তেখেতে চাওক তেখেতে নতুন কৰি আহিছে হয়তো 2 বছৰ 3 বছৰ হৈছে তেখেতে প্ৰপাৰ সীমা নাজানে আৰু তেখেতক মুস্তাফা গাঁওবুঢ়াই কিছুমান বেলাইনে নি আছে সেই তেখেতে তেওঁক হেৰি কৰক তাৰ বিনিময়ত আমি ডিচিক মেমৰেণ্ডম দিছোঁ অতি সোনকালে এই মুস্তাফা গাঁওবুঢ়াক ৰিজাৰ্ভৰ কামত লগাব নালাগে কাৰণ তেখেতে পণ্ডিতৰ পামুৰিৰ এই গাঁওবুঢ়া কিন্তু হেৰিৰ গাঁওবুঢ়া নহয় আমাৰ দকনীয়াৰ গাঁওবুঢ়া নহয় আমাৰ দকনীয়া গাঁওবুঢ়াৰ যিহেতুকে এতিয়া গাঁওবুঢ়াজন নাই মাৰা গৈছে এটা আমাৰ খিলঞ্জীয়া গাঁওবুঢ়া একজন দিব লাগে দি তেখেতসকলে কামবিলাক কৰিব লাগে আৰু ডিচি মহোদয়ক অনুৰোধ কৰোঁ আমি যিখন মেমৰিয়েম দিছিলোঁ তেখেতে অতি সোনকালে সেই মেমৰিয়েমখনৰ কামটো কৰিব লাগে জুৰি বাইদেউক দিছিলে জুৰি বাইদেউ আমাক কৰিম বুলি কৈছিলে এই ডিচি এতিয়ালৈকে কৰা নাই ইনাহানে তেখেতে 1 নম্বৰ আহিছে কিছুমান জেগাত তেখেতে নটিচ চাপ কৰা নাই তেখেতৰ সৌৰাকৰ ঘৰটো এৰি থৈ গৈছে কিন্তু আমাৰ 1 নম্বৰটো কোন চাইডে গৈছে একদম বৰক্ষেত্ৰী সমষ্টিৰ লগত আছে আমি বৰক্ষেত্ৰী সমষ্টি যেতিয়া আমি মাটিটো জোখোঁ তেতিয়া আমি বৰক্ষেত্ৰী সমষ্টিৰ SDCও আহিছিল আমাৰ হাজো চক্ৰ বিষয়া তেতিয়া বৰুৱা বুলি আছিলে তেখেতো আহিছিল তাতে আমি এখন চাইনবোৰ্ড মাৰিছিলোঁ তেতিয়া মই SDCক কৈছিলোঁ যি নাই ইয়াতে এখন চাইনবোৰ্ড মাৰক মাৰি পেলাই পোষ্ট এটা পুতি পেলাই মাৰি থওক এইটো আমাৰ বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ PGRৰ সীমা বুলি তাতে চাইনবোৰ্ড স্পষ্টভাৱে লেখা আছে তাতে তেখেতে এতিয়া গাঁওবুঢ়াই আহি পেলাই এই আমাৰ যিজন নতুন মণ্ডল আহিছে তেখেতক অন্যভাৱে লৈ গৈছে মই সেই মণ্ডলজনকো মই অনুৰোধ কৰোঁ আপুনি ন্যায্যভাৱে সীমাবিলাক ওলাই আপুনি উচ্ছেদ কৰক আজি কি পালে পৰিদৰ্শন কৰি আজি পৰিদৰ্শন কৰি মই এইটোৱে পালোঁ ধৰক এতিয়া 3 নম্বৰ 4 নম্বৰৰ মাটি আমাৰতো দখলতে আছে এতিয়া আৰু কিছুমানে ক'ব খোজে আমি এলটমেণ্ট পাব দে তেখেতসকলে 4 নম্বৰত পোৱা নাই 3 নম্বৰত প্ৰফুল্ল দিনত 11 ঘৰ মানুহে মাত্ৰ পাইছিলে এলটমেণ্ট তেখেতসকলে মাটি নল'লে তালুকদাৰ চৈতন্য তালুকদাৰৰ লগত এতিয়া মই আহি পেলাই আমি গুচি গৈছিলোঁ তেখেতসকলে মাটি নলয় কি তেখেতসকলৰ ভিতৰত যুদ্ধ নকৰে ৰিজাৰ্ভত মাটি লাগে তেতিয়া চৈতন্য তালুকদাৰে কৈছিল মই থাকাক গ'লে মই ৰিজাৰ্ভৰ মাটি নেদাওঁ মই আমাৰ হাজোৰ এখন উল্লেখনীয় গেজিং ৰিজাৰ্ভ দকনীয়া গেজিং ৰিজাৰ্ভ আৰু এই দকনীয়া গেজিং ৰিজাৰ্ভ 1952 চনতে সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ গৌপালসকলৰ কাৰণে 22,000 বিঘা ভূমি সংৰক্ষণ কৰিছিলে কিন্তু দুখ আৰু পৰিতাপৰ কথাটো হ'ল কি বৰ্তমান সময়ত সেই 22,000 বিঘাৰ 10,000 বিঘা ভূমিও আমাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই গতিকে আমি আজি আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতি আছুকে ধৰি এটা বৃহৎ দলে আমি দকনীয়া গেজিং ৰিজাৰ্ভত এটি পৰিদৰ্শন কৰিছোঁ আৰু আমাৰ দাবী অতি শীঘ্ৰে যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমতে চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰি আছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে দকনীয়া গেজিং ৰিজাৰ্ভতো এটি উচ্ছেদ চলিব লাগে আৰু আমাৰ যি খিলঞ্জীয়া ভূমি এই খিলঞ্জীয়াৰ ভূমি যাতে খিলঞ্জীয়াৰ হাতত থাকে তাৰ কাৰণে গড়িঘুটিত যেনেকৈ এটা প্ৰকল্প আৰম্ভ কৰিছে সেই একে পদ্ধতিৰে আমাৰ দকনীয়া গেজিং ৰিজাৰ্ভতো এই প্ৰকল্প আৰম্ভ কৰিব লাগে আৰু আমাৰ যি দকনীয়া গেজিং ৰিজাৰ্ভৰ সীমা এই সীমাটো অতি শীঘ্ৰে নিৰ্ধাৰণ কৰি দিব লাগে আৰু খিলঞ্জীয়া মানুহৰ যি আমাৰ ভূমি এই খিলঞ্জীয়া মানুহৰ হাতত থাকে খিলঞ্জীয়া মানুহৰ অধিকাৰ যাতে থাকে তাক ব্যৱস্থা কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এইটো এটা দুখৰ কথা যে পূৰ্ব 2বাৰ নহয় 3বাৰকৈ উচ্ছেদ হৈছিলে কিন্তু উচ্ছেদৰ ওপৰত উচ্ছেদ আমি বিচাৰি থকা নাই ইয়াতে আমি সমাধান বিচাৰিছোঁ গতিকে এই সমাধানটো বিচাৰিব লাগিলে ইয়াৰ যি সীমা এই সীমা নিৰ্ধাৰণ হ'ব লাগিব সীমা চিল হ'ব লাগিব আৰু ইয়াত এটা প্ৰকল্প আৰম্ভ কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি ইয়াত এছাম দালালে এছাম উচ্ছেদ কৰি যোৱাৰ পিছত পুনৰ সেইখিনি মানুহকে ইয়াত পইচা লৈ আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মণ্ডল বা কাৰানগৈ হওক বা বিষয়াৰ সহযোগত পুনৰ একে ঠাইতে সেই মানুহখিনি বহাই দিয়ে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক গেজিং ৰিজাৰ্ভৰ ওপৰত বিশেষকৈ চকু ৰাখিবলৈ আমি আহ্বান জনাইছোঁ আজি আমি গেজিং ৰিজাৰ্ভ কমিটি আৰু আমি হাজোৱান ছাত্ৰ সন্থা পশ্চিমবংগ ছাত্ৰ সন্থাই লগ লাগি আজি আমি এই যিখিনি গেজিং ৰিজাৰ্ভত দখল হৈ আছে সেইখিনি পৰিদৰ্শন কৰিব আহিছোঁ ইয়াত দেখিলোঁ যে যি 22,000 বিঘা ভূমি বিষ্ণুৰাম মেধিয়ে গৰু বা মৌ পালকৰ দি থৈ গৈছিল তেতিয়া
1000 বিঘাও আমি দেখিবলৈ পোৱা নাই। ইয়াত সকলো দখল কৰি একচামে ইয়াত দখল কৰি আহি বছৰ বছৰ ধৰি আছে। আমি বছৰে বছৰে আমি দাবী জনাই অহাত 10 চনত আৰু 17 চনত উচ্ছেদ হৈছিল। কিন্তু উচ্ছেদৰ পিছত কি ৰকমে ইয়াত মানুহ আহি গোটেই এইটো এটা ষড়যন্ত্ৰ চলি আছে। সেইবাবে আমি চৰকাৰক কৈছোঁ অকল উচ্ছেদ হ'লে নহ'ব, কিছু প্ৰকল্প লৈ ভৱিষ্যতে আমাৰ যিখিনি গেজিং ৰিজাৰ্ভত আমাৰ গৰু পালক আছে বা ম'হ পালক আছে তেওঁক সংৰক্ষণ কৰি ভৱিষ্যতে তেওঁলোকৰ কোনো যি অসুবিধা নাপায় সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰে এইখিনি যিখিনি হৈছে উচ্ছেদ হ'ব লাগে। আমি সেইটো দাবী জনাইছোঁ। কিমান নিৰ্ধাৰণ বছৰ বছৰ কিছু ক্ষেত্ৰত কৰি যায় যদিও ইয়াতে কিছুমান ক্ষতি উঘৰাই দি পেলাই এইটো উচ্ছেদটো নোহোৱা কৰি দিয়ে। যদি সেইবাবে কৈছোঁ অকল উচ্ছেদ হ'লেই নহ'ব, যে প্ৰকল্প লয় আৰু আমাৰ গৰুসুতিৰ দৰে কিছুমান ব্যৱস্থা কৰি ভৱিষ্যতে হাজোৰ অঞ্চলৰ বিশ্বনাথ মেধিক যিভাৱে দি গৈছিল সেইটো যে ভালদৰে সংৰক্ষণ হৈ থাকে আমি সেইটোৱে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।